हेलो गाइस तो मोर मनज्योतिफाई यूट्यूब चेनेलत पुनर्बार आपनालोকক स्वागतम जनाइछु। तो আজি মই মানে কিবা মানে ভাজা মানে বনাম বুলি ভাবিছো, মানে ভাজা নহয় ভাজি দিছোন, সৰি ভাজি মানে বনাম বুলি ভাবিছো। মানে মায়া নাই, দেউতাও নাই আৰু ভাইটিও নাই, ঘৰত অকলে আছো, মানে বৰ লাগিছিল কি কৰিম কি নকৰিম। তো আজি মই মানে অকণ কিবা কিবি বনাও আৰু মানে ভাজো অকমান, মানে ভাত খাব একো নাই মোৰ লগত। এই চোৱাচোন মই কি কি এইবিলাক চব্জিবিলাক কাটি লৈছো, গাজৰ কাটিছো, আলু কাটিছো, তাৰপিছত বিলাহী কাটিছো, এইবিলাক মানে আজি আৰু অকণমান মানে গাজৰ বেছি নাই, তো অকণমান মানে কাটি কিনে এতিয়া মই ভাজিম ইয়াতে। মানে এতিয়া আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। চোৱাচোন ইয়াত দেখাই দি আকৌ কি বনাম আজি। চোৱাচোন কি ভাজি আছো মই। অকণমান পিঁয়াজ দি দিলোঁ। এতিয়া কিবা দিব লাগিব নাজানো, মই নতুন ৰান্ধনি। এতিয়া অকণমান জলকীয়া পেলাই দিওঁ ইয়াত। আমাৰ ৰান্ধনি নতুন ৰান্ধনি হয়, মই নতুন ৰান্ধনি নাজানো বেছি ভালদৰে বনাব। আকৌ দেখাই দিম এবাৰ কেনেকুৱা হৈছে নে নাই গাইছ। চোৱাচোন এবাৰ এইকেইটা পেলাই দিম আৰু ৰহুন চহুন গোটেই, ৰহুন আদা আছে। साला मास्टर शेफ। तो हेलो पाई और मैंने मेरे मोटिफाई चैनल में आप लोगों का बहुत स्वागत है। तो मेरा वीडियो देख सकते हैं। এই বলে শুনা গাইস, এই বলে পনির বনাইছো, এই সব আসুন গাইস, পনির গরম। গাইস শুনুন, তাহলে দিয়ে দিলো। এবার ইয়ার উপৰত এতিয়া দি দিম কোনটো বা দে, এবার কি বা দে নাজানো, কিন্তু জেংকা টেংকা বনাই দিব লাগিব। এতিয়া কি দিব লাগিব, আলু দি দিওঁ ন গাইছ। তো চোৱাচোন আলু পেলাই দিলোঁ ইয়াৰ ওপৰত। চালা আলু কিন্তু বহুত ভাজিছোঁ দেই। ভাজিছোঁ না কাটিছোঁ? কাটিছোঁ মানে দিছোঁ চব আৰু একেলগে। আলু দি দিলোঁ গাইছ। আপোনালোকে চাব পাৰে কেৰাহীত ভৰা নাই, ইমানখিনি মানে ভাজিছোঁ। কোনোবাই এনেকুৱা ধৰে, মই ধৰোঁ আজি। আপোনালোকে চাব পাৰে গাইছ। ইয়ে ভালকৈ আলু কৰি আকৌ দেখাই দিওঁ একবাৰ গাইছ, আপোনালোকে চাব পাৰে। নাজানিলেও মানে কেতিয়াবা মানে চেষ্টা কৰিব লাগে। কেতিয়াবা মা দেউতাহঁতে ক'ৰবাত যায়, আৰু ঘৰৰ মানুহবিলাক যেতিয়া মানে আলহী খাব যায়, ক'ৰবাত ঘূৰিব যায়, ফুৰিব যায়, তো তেতিয়া অকলে মানে যোনে মানে থাকে আৰু মোৰ দৰে। কিছুমানতো হয়ে এনেকুৱা ঘটনা, মানে অকলে কেতিয়াবা থাকি যায় ঘৰত। তো এনেকুৱা চেষ্টা কৰিব লাগে, যেনেকুৱা মই মানে চেষ্টা কৰি আছোঁ গাইছ। অ'কে, এতিয়া কি দিব লাগে এতিয়া? আচ্ছা চৰি ৰং গুড়া দিব লাগে। মায়ে মোক শিকাইছিল একদিন। গাইছ আপোনালোকে চাব পাৰে, এইটো ৰং গুড়া দি দিলোঁ মই ইয়াত, এনেকুৱা পেলাই দিলোঁ। আৰু অকণমান দি দিওঁ, আকৌ মই দেখাই দিছোঁ একবাৰ হৈছেনে নাই। গাইছ আপোনালোকে চাব পাৰে, ৰং গুড়া পেলাই দিলোঁ, মানে হালধি। এতিয়া ভাজি দিওঁ অকণমান। চালা গাইছ মই কাম কৰিব জানোৱেই, কিন্তু মানে মই কি বুলি কয় সেইটো, আমনি বোলা বস্তুটো মোৰ ভিতৰত আছে। তো সেইটো কাৰণে মোৰ মানে আমনি লাগে আৰু এলেহুৱা লাগে, সেইটো কাৰণে মানে মই কাম নকৰোঁ। মই বহুত জানো কাম কৰিব গাইছ। চোৱাচোন ইমান ধুনীয়াকৈ মই আলু ভাজি আছোঁ এতিয়া। আৰু মোৰ লগত আছে আমাৰ গাঁৱৰ টাকু ভাই, কেমেৰামেন। থেংক ইউ, ধন্যবাদ টাকু ভাই, মোক ইমান হেল্প কৰাৰ কাৰণে। হয়, মানে মোবাইল ধৰা মানুহ নাছিল যে, তই ধৰি দিলি। দৰমহা দিবি তেতিয়াহ'লে 50,000 মাহে নাই। ধৰি যাচোন। তো গাইছ চোৱা, এতিয়া মই পেলাই দি দিলোঁ আমাৰ বিলাহী বাইদেউ।
ৰঙা ৰঙা বিলাহী পেলাই দিলোঁ এতিয়া ডাঙৰ ডাঙৰ साला की मजा लगती है तुम साथ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 10 11 12 13 ये करो दिन 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 इंतजार करो गाहे बाहर एक तो सुन गाइस की दिसु মই এতিয়া দিলো গাজর পেলাই দিলো গাজর का हलवा बाबरे बाबा मस्त चला बाबा भाजी दियो एटू गाजर पेলাই দিছো অকমান বিলাহী দি দিছো আলু দি দিছো পিয়াজ দি দিছো জলকীয়া দি দিছো ৰহুন দি দিছো আদা দি দিছো গাইস মায়ে আমাৰ আলহী খাব কৈছিল মামাহঁতৰ ঘৰত তো আহি পালে এতিয়া মাছ লৈ কেনে আহিছে চোৱাচোন মাছ ইয়া দি হাতত দি এইটো আমাৰ মায়ে হয় আলহী খাই আহিল পুৰা এনেকা মাংস খাই আহিছে না মামাহঁতৰ ঘৰৰ পৰা বোলে খোজ কাঢ়িব বোলে পৰা নাই তো গাইস মাছটো ইয়াত থৈ দিলো এতিয়া ইফালে দি পনীৰ বনাইছো মই আৰু ইফালে দি এতিয়া মই ভাজি আছো তাকো ভাই ধৰি দিয়া অকণমান তো এতিয়া চোৱা এইটো কয় চিকেন মছলা এই মাংসটো মায়ে কয় চিকেন মছলাই ঢালি দিওঁ আৰু গাইস চোৱাচোন সারা চিকেন মছলা দি দিলো কোথায় দি দিও পাল দি গলে হবো তো গাইস মির্চি 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 সকলে ফিরনি এ হে মির্চি পাউডার দি দিলো মির্চি 1 2 3 মির্চি ও আজি হাগি হাগি খাব লাগিব আজি চাওচোন চা আজি এনেকা পেট পুৰিব না গাইস এনেকা দিছো মছলা মানে আপোনালোকে চাই থাকক ভিডিঅ খাব লাগে মোৰ পানী আহি গ'ল মোৰ মুখত দেখা পাই कैसे हुआ इतना जरूरी मिर्ची पाउडर oh kami lagi sama horot भगवान कैसे हुआ इतना जरूरी আজি মানে এনেকা ফট বনাম মানে আজি সীমা পাৰ কৰে দিম মানে আজি কি বস্তু দিম গাইছ আপোনালোকে আৰু চোৱা হয় চোৱা জলদি এইটো হয় আঙ্গুৰ 1 2 3 গাইছ চোৱা আঙ্গুৰ ইয়াত তেল হেৰিটামান আছে তেলটামান আছে তো এতিয়া মই আঙ্গুৰটো চোৱাচোন কি কৰিম তো গাইছ ভিডিঅ ললো ইয়াত সালা বিৰাট হলি গাইছ চোৱা আঙ্গুৰটো আপোনালোকে কিন্তু আঞ্জাত দিয়া দেখাই নাই মই নিউ ৰান্ধনি মানে মই আঙ্গুৰ চাঙ্গুৰ দি দিওঁ চোৱা আপোনালোকে এই চোৱা আঙ্গুৰ এই ইয়াত চোৱা গাইছ আঙ্গুৰ বুলি কয় তো আমাৰ ভাষাত আঙ্গুৰ গাঁৱলীয়া ভাষাত তো গাইছ চোৱা ঐ দেখাও তাকো দেখাও গাইছ চোৱাচোন কি বনাইছোঁ আজি এইটো খাই কেনে হাগি নহ'ব না আজি মানে খাই থাক গাইছ ঐ বে গাইছ মই নিমখ দিয়ে পাহৰিছোঁ ভগৱান এনেকা ৰান্ধনি কি তো দেখাই নাই চাগে চালা নিমখ চিমখ দিব পাহৰি যায় কি ৰান্ধনি বে ই গাইছ নিমখ দি দিলোঁ এতিয়া চোৱা মই নিমখ দি দিলোঁ ইবাৰে আঞ্জাটো হ'ব মই নিমখ দিবই পাহৰি গৈছিলোঁ গাইছ মানে মোৰ মাথাটো যি এই আজি খাই থাক আজি পুৰা পানী ওলালে খা আজি তাকৈ ভাত খাব আমাৰ ঘৰত মোৰ লগত একেলগে তো গাইছ তাকৈ নাখালে বহুত বেয়া পাম কাৰণ তাকৈ বহুত কষ্ট কৰি দিছে ভিডিঅ' বনাই দিছে কাৰণ আমাৰ ঘৰত কোনো নাছিল অকলে আছিলোঁ এতিয়া তাকো মাতাৰ লগে লগে তাকো মই আমাৰ আহি গ'ল আমাৰ ঘৰত তাকো কেনেকুৱা লাগিব আজি খাই গম নাপাওঁ হা ভাল লাগিব নাই কি একো নকৰি হ'ল গাইছ চোৱা এই পানী ল'লোঁ এই চোৱা এই পানীটো দি দিলোঁ ইয়াত মানে দেখাও সারা এবারে 10 মিনিট মান থৈ দিওঁ গাইছ এতিয়া নিজে নিজে আঞ্জাটো হ'ব আমাৰ মানে এইটো আঞ্জাও হয় আৰু ভাজি হয় তো আপোনালোকে দেখা পাব এতিয়া থৈ দিলোঁ অলপ টাইম আমি ইয়াত ক্ৰীম কৰাম ফু গাইছ এতিয়া চাওঁ কিবা হ'ল ভাজাটো
হ'লে আৰু আমি পায়খানা কৰিলে সেনে খাৱা চলাই না চুপ কৰবে কুত্তে তেতিয়া হাগিনি হয় নাই মোৰ ভিডিঅ'টো পিছত কমেণ্ট কৰিব নাপাহৰিব গাইজ আৰু যদি আপোনালোকে যদি কমেণ্ট নকৰে মোৰ ভিডিঅ'ত তো আপোনালোকক মই বহুত বেয়া পাম কাৰণ ইমান কষ্ট কৰি বনাইছোঁ ভিডিঅ'টো Hello guys, welcome to my YouTube channel. আমি আজি এই চোৱা আমাৰ তাকু ভাইয়ে বনাই আছে কি বনাইছা তাকু কি বনাইছা কি কোৱা চালা তাকু আৰু কি বেয়া ভাষা কৈ দিয়ে ৰে বাবা ৰে বাবা এইয়া আঙ্গুৰ হয় আঙ্গুৰ গাইজ চোৱা মই কিমান কাম কৰোঁ মোৰ দৰে কাম কৰিব লাগে মই মায়ে কষ্ট নিদিওঁ দেউতাকো কষ্ট নিদিওঁ আমাৰ ভাইটিও কষ্ট নিদিওঁ মই বহুত কাম কৰোঁ ঘৰত মোৰ দৰে অকণমান কাম কৰিব লাগে হয়নে নহয় তাকো ভাই আজিয়ে বনাই কেনে আপুনি ইয়াৰ কথাটো বাদ দি গাইজ তো মোৰ দৰে কাম কৰিব লাগে আৰু চোৱা এইটো ভাজিটো হ'বই আৰু এনেকুৱা কাম কৰিব লাগে আৰু চাওঁ এবাৰ ভাবচোন যেতিয়া মই বিয়া কৰাম মানে যেতিয়া মই যাক ভাল পাইছোঁ মানে মোৰ যোন গাৰ্লফ্ৰেণ্ড আছে এতিয়া আমাৰ ঘৰত আহি কিমান সুখত থাকিব বেছি কাম কৰিব নাপাব মানে ময়ে বেছিকৈ কাম কৰিম ময়ে ঘৰত মানে ভাত আঞ্জা বনাই কিনে খুৱাম কাম চাম কৰিম আৰু মানে তাৰপিছত মানে ভাত আঞ্জাবিলাক বনাই কিনে ডিউটিত যাম ধুনীয়াকৈ আহিম তাক মানে কষ্টই কৰিব নিদিম মানে তো এইটোৱে কয় বিউটিফুল হাজবেণ্ড অঁ শিকিছে গণেশ গুৰি তোমাক দেখো Sanmari na 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 guys মানে মোৰ সবজিটো হল তাৰ কাৰণে ইমান চাউল ওলাই আছে ও আচ্ছা क्या हुआ रे बाबा हम लोग भूल गया था रे बाबा গাছ পাহৰি গৈছিলোঁ আমি বাহিৰত গৈছিলোঁ মোৰ চব্জিটো বেয়া হৈ গ'ল মোৰ চব্জিটো হৈছে ৰে বাবা এয়া দেখিছে না বেছিকৈ মোবাইল চাই থকা নাতি যায় এইটোৱেই আমি মানে মোবাইল চাই কিনে মানে আমি পাহৰি গৈছিলোঁ আমি যে ইয়াত যে কিবা যে ভাজি থৈ দিছোঁ তো অকণমান মানে পুৰা খাই গ'ল মোৰ ভাজিটো তো একো নাই পুৰা খালে একো নাই তথাপিও পেটতে যাব আমাৰ তো মোৰ চব্জিটো ফাইনেলি হৈ গ'ল গাইছ চোৱাচোন ইমান ধুনীয়া কালাৰ হৈছে চোৱা এইটো কয় কষ্টৰ ফল দেখিছা এইটো বহুত কাম কৰিব পাৰোঁ গাইছ আমাৰ চব্জি ফাইনেলি হৈ গ'ল এয়া চোৱাচোন কি ধুনীয়া হৈ গ'ল চোৱা এতিয়া খাই চাম এক পিচ দেখো আহে কথা গাইছ তো হৈ গ'ল তো বাই বাই গাইছ নাকাটিবি ন তো গাইছ মোৰ ভিডিঅ'ত যোন যোন নতুন নতুন তো সাবস্ক্রাইব কৰি দিবা আৰু লাইক কৰি দিবা শেয়াৰ কৰি দিবা কমেন্ট কৰি দিবা আৰু মই আপোনালোকৰ ওচৰত নতুন নতুন ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম আৰু মই ভিডিঅ' আনিম তো মোৰ ভিডিঅ'টো আপোনালোকে সদায় যেন চাই থাকে তো জয় হিন্দ গাইজ তো বাই বাই তো গাইজ চোৱা আমি এতিয়া তাকো আৰু মই ভাত খাওঁ এইটো হয় তাকোৰ সাজটো আৰু এইটো মোৰ সাজ হয় এইটো মই যে ভাজিলোঁ এইটো আৰু এইটো হয় পনীৰ তো গাইজ বাই বাই